কোচগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড থিতাতে ভস্মীভূত হৈ নিহত হয় 2 শিশু কোকৰাঝাৰ জিলাৰ কচুৱা থানাৰ অন্তৰ্গত নয়নগৰ গাঁৱত আজি ৰাতিপুৱা প্ৰায় 11টামান বজাত 2গৰাকী শিশু মৰাপাতৰ শুকান কৰি লুকাবকু খেলি থকা অৱস্থাত ভস্মীভূত হয় আৰু এই অগ্নিকাণ্ডত নিহত শিশু কেইগৰাকী হৈছে আৰ্চিনা স্কু 4 বছৰীয়া আৰু মণিৰাম হেমব্ৰম 5 বছৰীয়া বুলি জানিব পৰা গৈছে মোৰ আগবাঢ়িছোঁ কামটো এতিয়াতো গাঁৱত এনেকুৱা ঘটনা হৈছিল ডাঙৰ এতিয়া মই ইনফৰমেশ্যন দিম বুলি মই ভাবিছোঁ আৰু দিছোঁ ইনফৰমেশ্যন আইচিক এতিয়াতো আইচিৰ হাতত কামটো এখন বৰ্তমান কৰি আছে কি কৰিব না কৰিব এইখিনি কৈ ঘটনাটো মই ঘৰতে কাম কৰি আছিল এই সময়তে আমাৰ চৰকাৰী গাঁওবুঢ়া মোক জনাইছে আমাৰ দাদাৰ ছোৱালী আৰু একজন বেলেগ ছোৱালী ল'ৰা এই পাঠশালাত জ্বলি গ'ল ভিতৰত আছিল পায়খানা ঘৰতে মানে একবাৰে মানে শেষ হৈছে ফুৰি মানে কিবা নিচিনা কৰা এইটো মোৰ খবৰ পাওঁতে মই নিৰ্দেশ দিছে গুৰুফিলা আউটপোষ্ট আইচিক জনাক এইমতে মই আইচিক জনালোঁ জনাৰ পিছত 10-15 মিনিট মানত আহি পাইছে আইচি ছাৰ এতিয়াতো